নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এডিআৰইক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বিশেষ ঘোষণা। যিসকলে গ্ৰেড 4 এক্সাম দিবলৈ যাব তেওঁলোকলৈ নতুন এছঅপি আনিলে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু দুৰ্গা পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা, অৰ্থাৎ নতুন এছঅপি আহি গ'ল আৰু অসমৰ লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু চৰকাৰে 6 নং দফাক লৈ কি মন্তব্য আগবঢ়াইছে সবিশেষ জানক এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এডিআৰইক লৈ। এডিআৰইক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা, অৰ্থাৎ যিসকলে অহা 29 ছেপ্টেম্বৰ তাৰিখে গ্ৰেড 4 এক্সাম দিবলৈ যাব তেওঁলোকলৈ নতুনকৈ 11টাকৈ এছঅপি আনিলে। যদি আপোনালোকে এইসমূহ কাম কৰে তেনেহ'লে আপোনালোকে নতুনকৈ এডিআৰই পৰীক্ষা দিবলৈ পাব। কিন্তু কি নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে, পোনপ্ৰথমতে এই আপডেটটো চাই লওক। 29 ছেপ্টেম্বৰৰ এডিআৰই পৰীক্ষাক লৈ আপুনি জানিবলগীয়া 11টাকৈ কথা, আৰু তাৰ ভিতৰত 1 নম্বৰটো হৈছে পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক প্ৰশ্নকাকত লৈ যাবলৈ দিয়া হ'ব। অৰ্থাৎ আপোনালোকে পৰীক্ষাৰ পিছত নিজৰ প্ৰশ্নকাকতখিনি ঘৰলৈ লৈ যাব পাৰিব। আৰু 2 নম্বৰত আছে পৰীক্ষাৰ সময় শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট ৰ'ব লাগিব। আপোনালোকৰ পৰীক্ষা শেষ হোৱাৰ পিছত আপোনালোকে 5 মিনিট পৰীক্ষা হলত বহি থাকিব লাগিব। আৰু 3 নম্বৰত আছে সেৱাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব। আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া নিজৰ লগত আপোনালোকৰ এডমিট কাৰ্ডখন নিব লাগিব। আৰু 4 নম্বৰত আছে আধাৰ, পেন, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা সঠিক পৰিচয় প্ৰমাণপত্ৰ নিব লাগিব। আপোনালোকে যেতিয়া এক্সাম দিবলৈ যাব তাৰ আগতে আপোনালোকে যিকোনো এটা আইডি প্ৰুফ নিজৰ লগত লৈ যাব। আৰু 5 নম্বৰত বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে PWBD প্ৰমাণপত্ৰ নিব পাৰিব। আৰু 6 নম্বৰত আছে লেবেল নথকা পানীৰ বটল লৈ যাব পাৰিব। অৰ্থাৎ আপোনালোকে এক্সাম হলত লেবেল নথকা পানীৰ বটল নিজৰ লগত নিব পাৰিব। আৰু 7 নম্বৰত আছে দ্ৰুত তালাচী সম্পূৰ্ণ হোৱাৰ বাবে জোতাৰ সলনি চেণ্ডেল পৰিধান আহ্বান। বন্ধু-বান্ধৱীসকল, পূৰ্বতে আপোনালোকে যদি জোতা পিন্ধি এডিআৰই এক্সাম দিবলৈ গৈছিলে, কিন্তু এতিয়াৰে পৰা আপোনালোকক চেণ্ডেল পিন্ধি যাবলৈ ইতিমধ্যে আপোনালোকক আহ্বান জনাইছে চৰকাৰে। গতিকে আপোনালোকে চেণ্ডেল পিন্ধি যাব। আৰু 8 নম্বৰত আছে পৰীক্ষাৰ পূৰ্বে OMR চিটত নাম, ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান। অৰ্থাৎ যেতিয়া আপোনালোকে পৰীক্ষা এক্সাম হলত বহিব তাৰ আগতে আপোনালোকে OMR চিটত নামসমূহ চেক কৰি ল'ব, ৰোল নম্বৰসমূহ চেক কৰি ল'ব, এইখিনি কাম কৰি ল'ব। আৰু 9 নম্বৰত আছে পৰীক্ষাৰ কমেও 1.5 ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ আহ্বান। বন্ধুসকল, আপোনালোকে যেতিয়া এডিআৰই পৰীক্ষা দিবলৈ যাব তাৰ 1.5 ঘণ্টা আগতে পৰীক্ষা হলত আপোনালোকক যাবলৈ ইতিমধ্যে নিৰ্দেশ দিছে। আৰু 10 নম্বৰত আছে এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। বন্ধু-বান্ধৱীসকল, বহুতে এডমিট কাৰ্ডটো পাহৰি যায় বা যোৱাৰ সময়ত হয়তো পাহৰি যায়, থৈ যায় ক'ৰবাত। তেনেকুৱা ক্ষেত্ৰত কিন্তু এক্সাম হলত বহিব নিদিব এতিয়াৰে পৰা। গতিকে আপোনালোকে এডমিট কাৰ্ডখন লগত নিবই লাগিব। আৰু 11 নম্বৰত আছে গেট ক্লজিঙৰ সময়ৰ পিছত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব। অৰ্থাৎ যেতিয়া টাইমৰ ধৰক 11টা বজাৰ পৰা আপোনালোকৰ যদি এক্সাম হয় তেনেহ'লে 11:02 যদি যায় তেনেহ'লে কিন্তু আপোনালোকক আৰু পৰীক্ষাত বহিবলৈ নিদিব। অৰ্থাৎ আপোনালোকে সময়তকৈ 1.5 ঘণ্টা আগতে যাবলৈ ইতিমধ্যে আপোনালোকক আহ্বান জনাইছে। গতিকে এডিআৰইক লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আছিলে। যদি এডিআৰইক লৈ আপোনালোকে কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো পৰীক্ষাৰ্থীৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ পৰীক্ষাত যোৱাৰ আগত এইখিনি আপডেট চাব লাগিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে দুৰ্গা পূজাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা। দুৰ্গা পূজাক লৈ আহি গ'ল নতুন নিৰ্দেশনা। পূজা সমিতি আৰু ৰাইজে আজিয়ে জানি লওক এইসমূহ কাম। দুৰ্গা পূজাক লৈ আহি গ'ল নতুন এছঅপি। যদি এই এছঅপিসমূহ নাজানে তেনেহ'লে বিপদ। 29টাকৈ এছঅপি জাৰি কৰিলে অসমৰ প্ৰশাসনে। আৰু কি জাৰি কৰিলে চাওক। প্ৰতিখন পূজা সমিতিয়ে মানিব লাগিব এই এছঅপিসমূহ। যদি নেমানে তেনেহ'লে ভয়ংকৰ। প্ৰতিখন পূজা সমিতিয়ে পেণ্ডেল, বিদ্যুৎ সংযোগ, অগ্নি সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু লগতে জৰুৰীকালীন সেৱাৰ বাবে পূজা সমিতিসমূহে নিৰ্দিষ্ট পথ খোলা ৰাখিব লাগিব বুলি ঘোষণা কৰিলে। পূজা সমিতিসমূহত মেডিকেল টিম সাজু ৰাখিব লাগিব এনি টাইম। আৰু অগ্নি নিৰ্বাপক বিদ্যুৎ বিভাগৰ পৰা ল'ব লাগিব NOC। আৰু প্ৰতিজন স্বেচ্ছাসেৱকে লগতে ৰাখিব লাগিব পৰিচয় পত্ৰ অৰ্থাৎ ID কাৰ্ড। আৰু প্ৰতিখন পূজা সমিতিতে লাগিব CCTV, CC কেমেৰা নাথাকিলে বিপদ। আৰু প্ৰতিখন পূজা কমিটি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব বুলি ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে। আৰু পূজাস্থলীত পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব বুলি ঘোষণা কৰিলে। আৰু কোনো ধৰণৰ বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নোৱাৰিব, কাৰণ এতিয়াৰে পৰা কঠোৰ আইন। আৰু পূজা মণ্ডপত উচ্চ স্বৰত বজাব নোৱাৰিব মাইক্ৰফোন। আৰু যিকোনো জৰুৰী অৱস্থা হ'লে আৰক্ষী থানাত জনাব লাগিব কমপ্লেইন। আৰু পূজাৰ সময়ত হস্তম থাকিব দুৰ্যোগ
প্ৰশমন বিভাগ আৰু 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্প ডেস্ক সাজু থাকিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত নিৰ্ধাৰিত পথৰে যাব লাগিব বুলিও ইতিমধ্যে প্ৰশাসনে ঘোষণা কৰিলে। পুৱা 11 বজাৰ পূৰ্বে লাগিব প্ৰতিমা বিসৰ্জনৰ কামসমূহ আৰু কোনো ধৰণৰ আতবাজি ফটকা আদি ফুটাব নোৱাৰিব বুলিও ঘোষণা কৰিলে আৰু ৰাজহুৱা সম্পত্তিৰ ওপৰত কোনো বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব বুলি ঘোষণা কৰিছে আৰু পূজা পেণ্ডেলৰ 100 মিটাৰ ব্যস্ততাত পাৰ্কিং কৰিব নোৱাৰিব বুলিও ঘোষণা কৰিছে আৰু 10 বজাৰ পিছত লাউড স্পীকাৰত মাইক আদি বজাব নোৱাৰিব আৰু জৰুৰীকালীন অৱস্থাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আপোনালোকে যদি জৰুৰীকালীন কিবা হয় ফোন কৰিব। জিলা প্ৰশাসনৰ ফোন নম্বৰ হৈছে 036127333052। যদি এই নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে এইটো এটা দুৰ্গা পূজাক লৈ ডাঙৰ এছঅপি আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6 নং দফা সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে ইয়াতে চাই লওক। 6 নম্বৰ দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীক লৈ অসম চৰকাৰ আৰু আছুৰ মাজত দ্বিপাক্ষিক আলোচনা। ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে কাৰ্যকৰী কৰিব 40টা পৰামৰ্শ আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়ৰ হাতত কৰ্তৃত্ব থাকিব 12টাকৈ পৰামৰ্শ। কেন্দ্ৰীয় চৰকাৰৰ ভাগত কৰ্তৃত্ব থাকিব 15টাকৈ পৰামৰ্শ। অসম চৰকাৰে ৰূপায়ণ কৰিব লগা 52টা পৰামৰ্শৰ ৰূপৰেখা আছুক দিয়া হ'ব 25 অক্টোবৰ তাৰিখে আৰু আছু মান্তি হ'লে 2025 চনৰ এপ্ৰিলৰ ভিতৰত হ'ব কাৰ্যকৰী। কেন্দ্ৰৰ সৈতে বৈঠকত অনুষ্ঠিত কৰা ৰাজ্য চৰকাৰে ল'ব উদ্যোগ। বৰাকত প্ৰযোজ্য নহ'ব প্ৰতিবেদন। ষষ্ঠ অনুসূচীৰ কৰ্তৃপক্ষই মানিলেহে সেই অঞ্চলত হ'ব কাৰ্যকৰী আৰু কেন্দ্ৰৰ হাতত থকা 15টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ জনাব ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰৰ হাতত থকা 15টা পৰামৰ্শ ৰূপায়ণৰ স্বাৰ্থত আছুৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত এক বৈঠক অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে ইতিমধ্যে অনুৰোধ জনাব বুলি ঘোষণা কৰিলে। আৰু কি ক'লে চাওক। অসমীয়া সংজ্ঞা। সাধাৰণভাৱে অসমলৈ আহি অতি কমেও 3টা প্ৰজন্ম অসমত থকা সকল অসমীয়া। কিন্তু অসম চুক্তিমতে 1951 চনৰ পূৰ্বে অসমলৈ অহা সকলো লোক অসমীয়া। খিলঞ্জীয়া অসমীয়া হিচাপে 1951 চনৰ পূৰ্বে অসমলৈ অহাসকলৰ বংশধৰে পাব সাংবিধানিক ৰক্ষা কৱচৰ সুবিধা। বৰাকৰ ক্ষেত্ৰত অসমীয়াৰ উক্ত সংজ্ঞা প্ৰযোজ্য নহয় বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 6 নং দফাক লৈ বৃহৎ মন্তব্য কৰিলে। এইটো এটা ডাঙৰ আপডেট আছিলে 6 নং দফাক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ বেংক একাউণ্টত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানক। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ আগতে চৰকাৰে দিয়ে ভাল খবৰ কৃষকসকলৰ বাবে, অৰ্থাৎ PM কিষাণক লৈ। PM কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকক কিন্তু হাজাৰ হাজাৰকৈ টকা দুৰ্গা পূজাৰ আগতে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। আৰু ইয়াতে পোনপ্ৰথমে আপোনালোকে আপডেটটো চাই লওক। प्रधानमंत्री किसान सम्मान निधि योजना के अंतर्गत किसानों को प्रति वर्ष कितनी राशि प्रदान कर जाती है, अर्थात 6000 टका 3টা ইনষ্টলমেন্ট যোগে দিয়ে। কিন্তু কোনে 6000 টকা লাভ কৰিব, কোনে 4000 কৈ লাভ কৰিব, কিছুমানে হয়তো 10000 টকাকৈও লাভ কৰিব। যিসকলে পূৰ্বৰ কিস্তিসমূহ ধৰক 4টাকৈ ইনষ্টলমেন্ট যদি লেট হৈ আছে তেওঁলোকক দিব 8000 কৈ টকা, যদি কোনোবাই 5টা ইনষ্টলমেন্ট লেট হৈ আছে তেওঁলোকক দিব 10000 কৈ টকা আৰু কিছুমান যদি 3টা ইনষ্টলমেন্ট লেট হৈ আছে তেওঁলোকক দিব 6000 টকা আৰু কিছুমান যদি 18 নং কিস্তিৰ ধন হয় তেওঁলোকক দিব 2000 টকা। আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 18 নং কিস্তিৰ ধনটো 5 অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ পৰা প্ৰেৰণ কৰিব বেংক একাউণ্টত ডাইৰেক্ট ডিবিটিৰ মাধ্যমত। যিসকল কৃষক হয় তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব এই 2000 কৈ টকা। কিছুমানে 10000 কৈ পাব, কিছুমানে 3000 6000 এনেকৈ লাভ কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে 5 অক্টোবৰ তাৰিখে লাভ কৰিব PM কিষাণ সম্মান নিধি যোজনাৰ 18 নং কিস্তি ধন। PM কিষাণ সম্মান নিধি যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু PM কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।